নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব ভাৰতৰ প্ৰথম হাইকোৰ্ট কোনটো? হুইচ ৱাজ দ্য ফাৰ্ষ্ট হাইকোৰ্ট অফ ইণ্ডিয়া? ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি কলকাতা হাইকোৰ্ট। কলকাতা উচ্চ ন্যায়ালয় হ'ল ভাৰতৰ প্ৰথমটো উচ্চ ন্যায়ালয়। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম নেশ্যনেল পাৰ্ক কোনটো? হুইচ ৱাজ দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি জিম কৰবেট নেশ্যনেল পাৰ্ক। জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান হ'ল ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন বিশ্বৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো? হুইচ ইজ দ্য লংগেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দি ৱৰ্ল্ড? ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি এণ্ডিজ। এণ্ডিজ পৰ্বতমালা হ'ল পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা মুখ্য নিৰ্বাচন আয়ুক্ত কোন? হু ৱাজ দ্য ফাৰ্ষ্ট ৱমেন চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ VS ৰমাদেৱী। VS ৰমাদেৱী আছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা চিফ ইলেকশ্যন কমিশ্যনাৰ। নেক্সট কুৱেশ্যন মানৱ শৰীৰৰ আটাইতকৈ সৰু গ্ৰন্থি কোনটো? হুইচ ইজ দ্য স্মলেষ্ট গ্লেণ্ড ইন দি হিউমেন বডি? মানুহৰ শৰীৰৰ আটাইতকৈ সৰু গ্ৰন্থি কোনটো বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি পিনিয়েল গ্লেণ্ড। পিনিয়েল গ্ৰন্থি হ'ল মানুহৰ শৰীৰৰ আটাইতকৈ সৰু গ্ৰন্থি। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষ কোন? হু ৱাজ দ্য ফাৰ্ষ্ট ৱমেন স্পীকাৰ অফ দি লোকসভা? লোকসভাৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ কোন বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি মীৰা কুমাৰ। মীৰা কুমাৰ আছিল লোকসভাৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ। নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰিৰ মালভূমি কোনটো? হুইচ ইজ দ্য লাৰ্জেষ্ট ভলকেনিক প্লেটিউড ইন দি ৱৰ্ল্ড? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ডেকান প্লেটিউড। ডেকান আগ্নেয়গিৰি মালভূমি হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ মালভূমি। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম সম্পূৰ্ণ ডিজিটেল ৰাজ্য কোনখন? হুইচ ৱাজ দ্য ফাৰ্ষ্ট ফুল্লি ডিজিটেল ষ্টেট ইন ইণ্ডিয়া? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি কেৰেলা। কেৰেলা হ'ল ভাৰতৰ প্ৰথমখন ডিজিটেল ৰাজ্য। নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ ডাঙৰ উষ্ণীয় সাগৰীয় হ্ৰদ কোনটো? হুইচ ৱাজ দ্য লাৰ্জেষ্ট ৱাৰ্ম অচিয়ান কাৰেণ্ট ইন দি ৱৰ্ল্ড? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি গল্ফ ষ্ট্ৰীম। গল্ফ ষ্ট্ৰীম হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ উষ্ণীয় সাগৰীয় হ্ৰদ। নেক্সট কুৱেশ্যন অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ৱেন ৱাজ দি আছাম একৰ্ড ছিংড? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 1985। 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন অসমৰ ইতিহাস গ্ৰন্থখনৰ লেখক কোন? হু ইজ দি অথৰ অফ দি বুক এ হিষ্টৰী অফ আছাম? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ এডৱাৰ্ড গেইট। এডৱাৰ্ড গেইট আছিল অসমৰ ইতিহাস নামৰ গ্ৰন্থখনৰ লেখক। নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধান অনুসৰি ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিশংসন কোনে আৰম্ভ কৰিব পাৰে? Accordingly to the Constitution of India, who can initiate the impeachment of the president? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি আইদাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্টৰ যিকোনো সদনে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিশংসন আৰম্ভ কৰিব পাৰে। নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড? পবিতৰা অভয়াৰণ্য কোন জিলাত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি মৰিগাঁও। মৰিগাঁও জিলাত পবিতৰা অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানৰ কোন সূচীত পঞ্চায়তসমূহৰ ক্ষমতাৰ বিষয়ে উল্লেখ আছে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 11 শ্বেডিউল। 11 সূচীত
পঞ্চায়তসমূহৰ ক্ষমতাৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, অসমৰ মানহা নদী মূলতঃ কোন দেশৰ পৰা ভাৰতলৈ প্ৰৱেশ কৰে? The Manas River of Assam mainly entered India from which country? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, ভূটান। ভূটান দেশৰ পৰা মূলতঃ ভাৰতলৈ প্ৰৱেশ কৰিছে। নেক্সট কুৱেশ্যন, ট্ৰিটি অফ ইয়াণ্ডাবু কেতিয়া স্বাক্ষৰিত হৈছিল? When was the Treaty of Yandabu signed? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ, 24 ফেব্ৰুৱাৰী 1826 চনত। 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম IAS বিষয়া কোন? Who was the first woman IAS officer from Assam? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ এ, আনন্দ দত্ত। আনন্দ দত্ত হ'ল অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ মিনি কনষ্টিটিউশ্যন বুলি কাক কোৱা হয়? Which amendment of the Indian Constitution is known as the mini constitution? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি, 42তম এমেণ্ডমেণ্ট। 42তম সংবিধান সংশোধনীক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অসম বুৰঞ্জী মূলতঃ কোন ভাষাত লিখা হৈছিল? The Ahom Buronji was originally written mainly in which language? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি, টাই আহোম। টাই আহোম ভাষাত মূলতঃ আহোম বুৰঞ্জী লিখা হৈছিল। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য প্ৰায় কিমান? What is the approximate length of the Brahmaputra river? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি, 2900 কিলোমিটাৰ। 2900 কিলোমিটাৰ হ'ল ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য। এই 20টা কুৱেশ্যন আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনসাৰ। এই কুৱেশ্যনখিনি যদি আপোনালোকে কিবা ভুল থাকে সেইবোৰতো কমেণ্টত আঙুলিয়াই দিব। লগতে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।